নমস্কাৰ আজি হৈছে 2 ডিসেম্বৰ মঙ্গলবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ মুছলমানক দমন নকৰিব দেশৰ উন্নয়নত অৰিহণা আছে মুছলমানৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক দেশৰ উন্নয়নত মুছলমানসকলৰ যথেষ্ট অৰিহণা আছিল আৰু থাকিব মুছলমানক দমন কৰা মানে ভাৰতবৰ্ষক দুৰ্বল কৰা দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব আৰু মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব ভাৰতবৰ্ষৰ শত্ৰু মানেই প্ৰতিজন মুছলমানৰ শত্ৰু আৰু মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছতো মুছলমানে মানি লৈছিল যেহেতু বাবৰি মছজিদ ভঙাৰ নিৰ্দেশ দিছিল আদালতে আৰু তাৰ পিছতো কিন্তু মুছলমানসকলে মানি লৈছিল আৰু ভাৰতত প্ৰতিজন মুছলমানেই ভাৰতীয় হিচাপে জীয়াই থাকিব মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক লৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ'ব আৰু এবাৰ মুছলমানক লৈ বৃহৎ মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে এক ডাঙৰ খবৰ জনাইছো দেশৰ উন্নয়নত মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব মুছলমানক দমন কৰা মানে ভাৰতবৰ্ষখনক দুৰ্বল কৰা আৰু দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই যাব লাগিব বুলি এবাৰ মন্তব্য কৰিছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ 2026 চনত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশ্চিত ৰূপত হ'ব এনডিএৰ চৰকাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 2026 পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নিশ্চিত ৰূপত এনডিএৰ চৰকাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে নিৰলসভাৱে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে আজি 40 লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে আৰু এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলা কৃষক লগতে যুৱক যুৱতী ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী সকলোকে বিকাশে সামৰি লৈছে আৰু মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিছে মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিবলৈ সক্ষম হৈছে আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিছে আৰু সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়নে চুই গৈছে এইখন চৰকাৰৰ ফালৰ পৰা আৰু আগন্তুক 7 দিনৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে নিশ্চিতভাৱে এনডিএ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু আগন্তুক নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে আৰু এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে জনাইছো আৰু এটি ব্ৰেকিং নিউজ চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম আৰু কেঁচা ঘৰ থাকিলেহে পাব পকীঘৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক চৰকাৰী পকীঘৰৰ তালিকাত সোমাই আছে বহু ভুৱা হিতাধিকাৰীৰ নাম আৰু কেঁচা ঘৰ থাকিলেহে পাব পকীঘৰ জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে আৰু গোহালিৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা আৰু গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ আৰু দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব জেলত আৰু কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু আপোনাৰ এতিয়াও কেঁচা ঘৰ আছে নেকি যদি আছে তেন্তে চিন্তাৰ কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ আৰু প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰ আৰু নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ আৰু 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ষ্টপ SIR ষ্টপ ভোট চুৰি বিৰোধীৰ প্ৰতিবাদত এবাৰ উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক SIR আৰু ভোট চুৰিক লৈ আজিও প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ আৰু সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ আৰু দ্বিতীয় দিনা সংসদ ভৱন চৌহদত বিৰোধীৰ বিক্ষোভ কাৰ্যসূচী ষ্টপ SIR আৰু ষ্টপ ভোট চুৰি
বিশাল বেনাৰ লৈ প্ৰতিবাদ আৰু ভোট চুৰি নচলিব SIR নচলিব শ্লোগানেৰে বিৰোধীয়ে উত্তপ্ত কৰিছে পৰিস্থিতি আৰু সংসদ ভৱনৰ মকৰদ্বাৰৰ সন্মুখতে মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ধৰ্ণা আৰু ধৰ্ণাত অংশ ল'লে সোনিয়া গান্ধী মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীও আৰু SIR ভোট চুৰিক লৈও আজি প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ আৰু সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যজুৰি অচল 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা চৰকাৰৰ বিৰুদ্ধে আজিও উত্তাল প্ৰতিবাদ আৰু জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেন্সৰ সেৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ বিপদকালত সদায় আগত থকা কৰ্মচাৰীসকলৰ আৰু ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাত দুৰ্ভোগ এতিয়া লাখ লাখ লোকৰ আৰু গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু সম কামৰ সম অধিকাৰ দৰমহা বৃদ্ধি বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবী জনাইছে এতিয়া এম্বুলেন্স চালকে আৰু দীৰ্ঘদিনীয়া কেইবাটাও দাবী পূৰণ কৰা নাই চৰকাৰে জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেন্সৰ সেৱা অনিৰ্দিষ্টকালীনভাৱে কৰ্মবিৰতিৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ আৰু চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ হৈছে বিপদকালত সদায় আগত থকা কৰ্মচাৰীসকল জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতি কুইণ্টেল ধান চৰকাৰে ক্ৰয় কৰিব 2250 টকাকৈ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2250 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে আৰু প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে আৰু কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে আৰু ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে আৰু 2250 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে আৰু ইয়াৰ লগতে প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ আৰু এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব ৰাজ্যত নিৰন্তৰভাৱে চলিব উচ্ছেদ অভিযান আৰু কোনো কাৰণতেই উচ্ছেদ বন্ধ কৰা নহয় ফৰেষ্ট অঞ্চল VGR PGRত চলি থাকিব উচ্ছেদ আৰু অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলোকে উচ্ছেদ কৰা হ'ব 1 ইঞ্চিও চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব আৰু বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান লুটুমাৰীত উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰীৰ এই বৃহৎ মন্তব্য 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব আৰু ৰাজ্যত নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান আৰু কোনো কাৰণতেই বন্ধ নহয় উচ্ছেদ অভিযান